So, hello everyone, welcome back to Assam Exam Hub. যি Assam Direct Recruitment Grade 3 Grade 4 ৰ কাৰণে এটা নিউজ সাৰ্কুলেট হৈ আছে, ভাইৰেল হৈ আছে যে দুৰ্নীতিৰ আৰম্ভ হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট নিযুক্তি পৰীক্ষাত। সেই মৰ্মে সেই সন্দৰ্ভত আসাম পুলিচে কি ক'লে আমি সেই কথাখিনি শুনিম। তেখেতে কি ক'লে ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখুৱাম। আৰু ঠিকেই আপোনালোকে স্ক্ৰীনত দেখিছে, আসাম পুলিচে ক'লে পানী ঘোলা কৰাৰ চেষ্টা কৰিছে দুষ্ট চক্ৰৰ কোনো ধৰণৰ দুৰ্নীতি। বন্ধু বান্ধৱীসকল, আপোনালোকে ডিমোটিভেট হৈ নাযাব। যদি আপোনালোকৰ পৰীক্ষা ভাল হৈছিল, নিশ্চয় চাকৰি পাব। যিহেতুকে আপোনালোকে দেখিছিল আসাম গভৰ্ণমেণ্টে কিমান প্ৰচেষ্টা কৰিছিল, কিমান চেষ্টা কৰিছিল যে এইটো এক্সাম নিৰাময়ে এক্সামটো কণ্ডাক্ট কৰিবৰ কাৰণে কিমান কি পদক্ষেপ লৈছিল আপোনালোকে নিজে দেখিছিল এক্সাম দিব যাওঁতে। চ' দুৰ্নীতি হোৱাৰ কোনো চান্সে নাথাকে। এনেকুৱা কিছুমান দুষ্ট চক্ৰৰ কাম হয় এইবোৰ, দালালৰ। চ' তেখেতসকলে একো কৰিব নোৱাৰে, এনে মিছামিছি পইচা খাব। আপোনালোকেও যদি খোজ দিয়ে আপোনাৰ এনে যাব, আপুনি চাকৰি কেতিয়াও নাপায়। তেখেতসকলৰ হাতত একো পাৱাৰে নাথাকে চাকৰি দিব পৰা। আৰু এনেকুৱা যিহেতুকে অসমত এতিয়া এইবোৰ নচলে। আৰু আহকচোন আমি শুনো আসাম পুলিচৰ বিষয়াজনে কি ক'লে এই সন্দৰ্ভত। ৰাইজক ক'ব বিচাৰিছোঁ, এনেকুৱা যেতিয়া এলিগেশ্যন আহে আমি সম্পূৰ্ণৰূপে তদন্ত কৰোঁ, আৰু তদন্তত যদি কিবা এটা স্পেচিফিক ওলায় তেতিয়া আমি একশ্যন লওঁ। এতিয়ালৈকে সেইটো কেছত আমাক কোনো স্পেচিফিক একো দিব পৰা নাই। আমি যিখিনি তদন্ত কৰিছোঁ এনেকুৱা কোনো এভিডেঞ্চ পোৱা নাই যে কিবা এটা গণ্ডগোল এতিয়ালৈকে হৈছে নে দুৰ্নীতি হৈছে। এইটো নম্বৰ 1। নম্বৰ 2, যিজন মানুহে এইটো লিখিছে তেওঁ যিদিনা পেপাৰ হৈছিলে সেইদিনা তেওঁ লিখিছিলে যে মোৰ কোচিঙৰ প্ৰায় 100% কুৱেশ্যনছ আহিছে, আৰু এই টুইটাৰতে লিখিছিলে। আৰু সেইদিনা মই কামৰূপ আৰক্ষীক আৰু চিটি আৰক্ষীক সেইটো কথা কৈছিলোঁ যে এই যেতিয়া টুইটাৰত ক্লেইম কৰিছে যে মোৰ 100% পেপাৰ আহিছে, কুৱেশ্যন আহিছে, তেনেকুৱা কিবা হৈছে নেকি। সেইটোৰ পৰা এতিয়ালৈকে যিটো দেখা গৈছে এইটো প্ৰায় এটা পাব্লিচিটি ষ্টাণ্ট, যিটো তেওঁ ক'ৰবাত কিবা এটা কোচিং নে ইউটিউব চেনেল চলাই আছে। এইটো পাব্লিচিটি ষ্টাণ্ট বুলি মই এতিয়ালৈকে ভাবোঁ। আৰু মই চিটি আৰক্ষীক এই কথাটো কৈছোঁ, গুৱাহাটী মহানগৰ আৰক্ষীক, যে যদি তেওঁ পাব্লিচিটিৰ কাৰণে সেইটো লিখিছে আৰু তেওঁ ক'তো এভিডেঞ্চ দিব নোৱাৰে, আৰু আমি তদন্ত কৰি যদি ক'তো এভিডেঞ্চ নাপাওঁ, তেনে একশ্যন তেওঁৰ এগেইনষ্টটো ল'ব লাগে। কাৰণ এই পৰীক্ষাটো যেতিয়াৰ পৰা আৰম্ভ হৈছে ছেবাৰ লগত আৰু কমিশ্যনৰ লগত আমি অসম আৰক্ষীৰ ফালৰ পৰাও জড়িত হৈ আছোঁ, আৰু আমি নিয়াৰিকৈ ক'বলৈ সম্পূৰ্ণ চেষ্টা কৰিছোঁ। আৰু মই আজি ডেটত চিয়'ৰ যে পৰীক্ষা একেবাৰে নিয়াৰিকৈ হৈছে, সুন্দৰভাৱে কৰা হৈছে, ক'তো তাত কোনো ত্ৰুটি নাই, ক'তো লুপহোল থাকি যোৱা নাই। এটা কথা আৰু ক'ব বিচাৰিছোঁ যে কেতিয়াবা এনেকুৱা হয়, কেতিয়াবা নহয়, এইটো প্ৰায়ে হয়, যে পৰীক্ষাত যিখিনি কেণ্ডিডেট বহি পৰীক্ষাটো দিয়ে, কিছুমান কোচিং চেণ্টাৰ ইত্যাদিয়ে তেওঁলোকৰ পৰা কুৱেশ্যনছটো লৈ লয়। তেওঁলোকৰ মনত যিখিনি থাকে, তেওঁলোকৰ দি অহাৰ পিছত কিছুমানৰ মনত 10টা কুৱেশ্যন থাকে, কিছুমানৰ হাতত 20টা কুৱেশ্যন থাকে। এইটো প্ৰায় প্ৰত্যেক পৰীক্ষাত হয়, নেশ্যনেল লেভেলত প্ৰত্যেক পৰীক্ষাত হয়। তেওঁলোকে সেইটো লৈ লয়, আৰু তেনেকুৱা তেওঁলোকে বহুত মানুহ 200, 400, 500 মানুহ কণ্টেক্ট কৰি কুৱেশ্যনছো লয়, আৰু কুৱেশ্যনছৰ আনচাৰো লয়। তাৰপিছত সেই কুৱেশ্যনৰ আনচাৰৰ এটা ছেটটো তেওঁলোকে বনায়, যিটোকে তেওঁলোকে পিছত নেক্সট যিখিনি পৰীক্ষা হয় তাত এটা চেম্পল কুৱেশ্যন পেপাৰ হিচাপে নে টেষ্ট কুৱেশ্যন পেপাৰ হিচাপে ইউজ কৰে। সেইটো প্ৰত্যেক পৰীক্ষাত হয়, সেইটো অকল অসমত নহয়, এইটো দেশত প্ৰায় প্ৰত্যেক চবতে হয়। চ' সেই তেনেকুৱা হৈছে বুলি মোক লাগিছে। তথাপিও যিটোকে এটা এলিগেশ্যন, ইমান এটা ছিৰিয়াছ এলিগেশ্যন আহিছে, আমি তদন্ত নকৰাকৈ আমি এৰা নাই। কিন্তু এটা কথা মই আকৌ কৈছোঁ, মই আজি ডেটত একদম 100% চিয়'ৰ যে পৰীক্ষা নিয়াৰিকৈ হৈছে, সুন্দৰভাৱে হৈছে, ক'তো কোনো দুৰ্নীতি হোৱা নাই। আৰু যদিহে সেই এলিগেশ্যনটো পাব্লিচিটি কৰা বুলি আমি পাওঁ, তেতিয়া আমি সেই কনচাৰ্ণ মানুহৰ এগেইনষ্টটো একশ্যন লওঁ। আমি তদন্ত কৰি উইদাউট এনি বেচিছ পাইছোঁ। তথাপিও আমি তেওঁক চান্স দিছোঁ যে তেওঁৰ হাতত কিবা যদি এভিডেঞ্চ আছে তেতিয়া আমাক দিয়ক। কাৰণ এইটো অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যৰ কথা আছে, আৰু মোক এনেকুৱা লাগিছে যে এইটো এটা পাব্লিচিটি ষ্টাণ্ট, আৰু 2 নম্বৰ এইটো পানী ঘোলা কৰিবলৈ চেষ্টা কৰা হৈছে।